হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি জানিম ইনষ্টেণ্ট আপোনালোকে ই পেন কেনেকৈ বনাব পাৰিব আৰু ই পেন আৰু পেন কাৰ্ডৰ মাজত কিবা পাৰ্থক্য আছে নেকি বুলি আপোনালোকৰ কনফিউজন থাকিব পাৰে। ই পেন বা পেন কাৰ্ডৰ কোনো মাজত পাৰ্থক্য নাথাকে। এতিয়া আমি জানিম কেনেকৈ আপোনালোকে ই পেন এপ্লাই কৰিব পাৰিব। পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত চাৰ্চ কৰিব গুগলত ইনকাম টেক্স বুলি। ইনকাম টেক্স বুলি চাৰ্চ কৰাৰ পিছত এই পেজটো অ'পেন হ'ব, য'ত ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম বুলি আছে তাত ক্লিক কৰিব। আপোনালোকে সদায় মনত ৰাখিব, যিকোনো এটা গভৰ্ণমেণ্ট ৱেবছাইট যদি আপোনালোকে খোলে তেতিয়াহ'লে তাৰ মাজত বহুতকেইটা ৱেবছাইট আহি যায়, কিন্তু তাৰ মাজতে আপোনালোকে আৰু এটা বস্তু চেক কৰিব, লাষ্টত .gov.in আছেনে নাই সেইটো এবাৰ কনফাৰ্ম কৰি ল'ব, নহ'লে সেইটো বেলেগো হ'ব পাৰে। গতিকে আপোনালোকে যেতিয়াই গভৰ্ণমেণ্ট ৱেবছাইট খোলে তেতিয়া সেই .gov.in আছেনে নাই এইবোৰ আপোনালোকে এবাৰ চেক কৰি চাই ল'ব। তাৰপিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত তলৰ ফালে য'ত ইনষ্টেণ্ট ই পেন বুলি লিখা আছে তাত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে এই পেজটো অ'পেন হ'ব, আৰু তলৰ ফালে য'ত গেট নিউ ই পেন লিখা আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এই পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে 12টা ডিজিটৰ আধাৰ নাম্বাৰটো দিব লাগিব। য'ত আপোনালোকে চেক বক্স দেখিছে তাত 4টা পইণ্ট দিয়া আছে। ইয়াতে লিখা আছে প্ৰথমত আই হেভ নেভাৰ বিন এলটেড এ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, অৰ্থাৎ আপুনি আগতে পেন কাৰ্ড কেতিয়াও উলিওৱা নাই। তাৰ নেক্সট আছে মাই এক্টিভ মোবাইল নাম্বাৰ ইজ লিংকড উইথ আধাৰ, আপোনাৰ যিটো আধাৰৰ লগত মোবাইল নাম্বাৰটো লিংক থকা বুলি আপুনি কনফাৰ্মেশ্যন দিব লাগিব। আৰু মাই কমপ্লিট ডেট অফ বাৰ্থ ইজ এভেইলেবল অন আধাৰ কাৰ্ড, অৰ্থাৎ আপোনাৰ ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত মেনশ্যন আছে বা লিখা আছে বুলি আপুনি কনফাৰ্ম কৰিব লাগিব। তাৰ 4 নম্বৰত আছে আই এম নট এ মাইনৰ এজ অন এপ্লিকেশ্যন ডেট অফ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, অৰ্থাৎ আপুনি যেতিয়া পেন কাৰ্ডটো এপ্লাই কৰিছে আপুনি মাইনৰ নহয় বুলি আপুনি কনফাৰ্মেশ্যন দিব লাগে। তাত ওপৰত যিটো আই কনফাৰ্ম ডেট বুলি চেক বক্স আছে, এইখিনি যদি 4টা পইণ্ট যদি আপুনি কনফাৰ্ম কৰিছে তেতিয়াহ'লে আপুনি এই চেক বক্সত আপুনি টিক কৰিব লাগিব। টিক কৰাৰ পিছত কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত কনচেণ্ট ডিক্লেৰেশ্যন ফৰ জেনেৰেশ্যন অফ নিউ পেন বেছড অন আধাৰ ই KYC ডিটেইলছ, অৰ্থাৎ আপুনি আধাৰ কাৰ্ডেৰে যে পেন কাৰ্ডখন এপ্লাই কৰিছে তাৰ কিছুমান ইয়াতে পইণ্ট দিয়া আছে। 5টা পইণ্ট আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। তাৰপিছত চেক বক্সত টিক কৰিব। তাত লিখা আছে আই হেভ ৰিড দি কনচেণ্ট টাৰ্মছ অফ এগ্ৰি টু প্ৰচিড ফাৰ্ডাৰ, অৰ্থাৎ আপুনি 5টা পইণ্ট পঢ়াৰ পিছত আপুনি চেক বক্সত ক্লিক কৰি আপুনি নেক্সট ষ্টেপলৈ যাব ওলাইছে বুলি আপুনি চেক কৰিব লাগে। আৰু চেক বক্স ক্লিক কৰাৰ লগে লগে জেনেৰেট আধাৰ OTP বুলি ওলাব, তাত ক্লিক কৰিব। আপোনাৰ লগালগ আধাৰত লিংক থকা যিটো মোবাইল নাম্বাৰ আছে তাত OTP যাব। OTP এণ্টাৰ কৰি আকৌ তলত লিখা আছে চেক বক্স এটা আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI আফটাৰ ছাকচেছফুল ভেলিডেশ্যন OTP এণ্টাৰ্ড বাই ইউ দি ৰিকুৱেষ্ট অফ KYC আধাৰ ডিটেইলছ উইল বি ফেটছড, অৰ্থাৎ এই OTPটো দিবলৈ আপুনি এগ্ৰি বুলি চেক বক্সটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত কণ্টিনিউত যাব। কণ্টিনিউত যোৱাৰ পিছত আপোনাৰ এই পেজটো অ'পেন হ'ব, য'ত আপোনাৰ আধাৰৰ ডিটেইলছটো আহিব। আধাৰৰ ডিটেইলছত আপোনাৰ ফটো আহিব, আপোনাৰ আধাৰ নাম্বাৰ লাষ্টৰ 4টা আহিব, তাৰপিছত আপোনাৰ নাম, ডেট অফ বাৰ্থ, আপোনাৰ জেণ্ডাৰ, এই সকলোখিনি আহিব। আৰু আপোনাৰ যদি মেইলটো যদি লিংক নাই তেতিয়াহ'লে আপুনি লিংক কৰিবৰ কাৰণে লিংক উইথ ইমেইল ID য'ত লিখা আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি তলত আকৌ 3টা পইণ্ট দিয়া আছে, দি above details and I hereby certify that I do not have any pen allotted to me, অৰ্থাৎ আপুনি আকৌ কনফাৰ্ম কৰিব লাগিব যে মোৰ আগতে পান কাৰ্ড ইছ্যু হোৱা নাই বুলি। ইন কেছ I am found be in possession of more than one pen then I shall be liable for penalty of ₹10,000, অৰ্থাৎ ইয়াত আকৌ আপোনাক কৈছে এটাতকৈ অধিক যদি আপোনাৰ ওচৰত যদি পেন কাৰ্ড আছে আৰু যদি ধৰা পৰে তেতিয়াহ'লে আপুনি 10,000 টকা ফাইন ভৰিব লাগিব বুলি লিখা আছে। 3 নম্বৰ পইণ্টত আছে আই এগ্ৰি ডেট পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ মে বি এলটেড বেছড অন আধাৰ এজ পাৰ উইথ ৰুল 114 ব্ৰেকেটৰ ভিতৰত 1B অফ ইনকাম টেক্স ৰুলছ, অৰ্থাৎ আপুনি আধাৰ কাৰ্ডৰ ডিটেইলছৰ মতে ইনকাম টেক্সৰ নিয়মৰ ভিতৰত যিখিনি পৰে সেইটো মতে আপুনি এগ্ৰি হৈছে বুলি, পান কাৰ্ড এলট কৰাটো এগ্ৰি হৈছে বুলি তাত লিখা আছে। তাত আপুনি এই 3টা পইণ্ট আপুনি মানি লোৱাৰ পিছত আই একচেপ্ট অলত চেক বক্সত ক্লিক কৰি কণ্টিনিউ বটনত ক্লিক কৰিব লাগিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এই যে ইমেইলটো আমি লিংক কৰিব বিচাৰিছোঁ তেতিয়া ইমেইল IDটো তলত ওলাব। আপুনি ইমেইল IDটো দিব। ইমেইল IDটো দিয়াৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেইলত এটা OTP যাব। এই মেইলত OTPটো দি ছাবমিট কৰিব লাগিব। OTP ছাবমিট কৰাৰ পিছত আপোনাৰ মেইলটো ভেলিডেট হোৱাৰ পিছত এনেদৰে গ্ৰীণ কালাৰ টিক এটাত ভেলিডেটেড বুলি আহিব আৰু কণ্টিনিউ বটনত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখুৱাইছে ইয়ৰ ৰিকুৱেষ্ট ফৰ ই পেন হেজ বিন ছাবমিটেড ছাকচেছফুলি,
আৰু তলত এটা একনলেজমেণ্ট নাম্বাৰ দিছে, ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰে, লিখি ৰাখিব পাৰে। এনেদৰে আপোনালোকে ইনষ্টেণ্ট 2 মিনিটৰ ভিতৰত পেন কাৰ্ডখন বনাব পাৰে।